আজি ৰাতিপুৱাৰ পৰাই খৰধৰ কৰি আছোঁ, কাৰণ আজি এটা বিশেষ দিন মোৰ কাৰণে। আজি হৈছে শিক্ষক দিৱস। সেইকাৰণে ৰাতিপুৱা জল্দি ওলাই গ'লোঁ, নিজৰ বস্তুকেইটা সামৰিলোঁ। তাৰপিছত গৈ স্কুল পালোঁগৈ। এয়া চাওক, ইমান ধুনীয়াকৈ সজাইছে ল'ৰা ছোৱালীখিনি, আৰু লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলেও সহায় সহযোগ কৰিছে। এয়া হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণন ফটোখন, লগতে ইমান ধুনীয়া কলা বগা বেলুনখিনি, টেবুলখন ধুনীয়াকৈ সজাই দিছে তেহেঁতি। আৰু মৰমৰ ছাত্ৰী এগৰাকী মোক গামোচা আৰু জেপেৰে সম্বোধন জনালে। তাৰপিছত অলপকৈ মই মোৰ নিজৰ মনৰ কথা সকলোৰ আগত দাঙি ধৰিলোঁ। আমাৰ এগৰাকী শিক্ষক আৰু বিদ্যালয়খনৰ জড়িত সকলো কথা বতৰাৰ পৰা আদি কৰি নীতি নিয়ম, আমাৰ দায়িত্ব, সকলো কথা মই ক'বলৈ চেষ্টা কৰিলোঁ। কিয়নো এই দিনটো বহুত বিশেষ মোৰ কাৰণে ভাল লাগে, কাৰণ ল'ৰা ছোৱালীখিনি মৰম পাওঁ,